Hello everyone, Assalamualaikum, welcome back to my YouTube channel. আৰু মই তামানে আপোনালোকৰ ওচৰলৈ আকৌ এবাৰ আহি গলো আৰু এফালে দেখিছেনে একদম বনোৱাৰ পৰা ষ্টাৰ্ট কৰি দিছো। আজি হৈছে ৰমজান মাহৰ 15 নম্বৰটো ৰোজা আৰু আজি মানে অকমান ভিডিওটো স্পেশাল হ'বলৈ গৈ আছে কিয় হ'ব পিছত জনাই আছো আৰু মাৰ মুখেদিয়ে জনাম বাৰু। তাৰ পাছত এয়া পকৰি কেটামান বনাইছো। তাৰ পাছত এফালে মই লাডু কেটামান বনাব লৈছিলো বেসন দি পেলাই নাজানো আৰু ফাৰ্স্ট টাইম ট্ৰাই কৰিছো কেনেকা হয় নাজানো সেইকাৰণে মানে ৰেচিপিটো দিয়া নাই যদি ভাল হয় তেন্তে পিছে পৰে দিম আৰু এয়া বেসনখিনি গুলি ললো। তাৰ পিছত এফালে পোলাওৰ কাৰণে এইবোৰ ঠিক কৰি থৈছো। এয়া মোৰ লাড্ডু গিটা ৰেডি হৈ গ'ল। ইমানবোৰ কিয় বনাই আছা মা? কিবা স্পেশাল আছে নেকি আজি? স্পেশাল আলহী আহিব। সেই কাৰণে এয়া কি হয়? হালুৱা আৰু ইফালে পকৰি হৈ আছে ন? পোলাও বনাম। ঠিক আছে দিয়া। এয়া মাংস অলপো বনাইছিলে এয়া ৰেডি হৈ গ'ল মাংসখিনিও। আৰু এয়া আমাৰ স্পেশাল আলহী আহি পাইছেহি আৰু এয়াই হৈছে আমাৰ স্পেশাল আলহী। ইফালে হাজবেণ্ড আহিছিলে, মা আহিছিলে, তাৰ পাছত জেঠাই তেওঁলোকে আছে। আব্বা আহা নাই কিয়া তেওঁৰ ঘৰত কিবা কাম আছিলে ফাৰ্নিচাৰৰ কাম সেয়া কৰি আছিলে তো আহিব পৰা নাই। এইফালে জেঠাই এয়া কিনো ইমান কথা পাতিছে বাপৰে এখন ভাইটিয়ে ভিডিঅ' কৰি দিছিলে। তাৰ পাছতে এয়া ইফতাৰ ৰেডি কৰি দিলো তেওঁলোকৰ বাবে উলিয়াই দিলো আৰু মোৰ ভিডিঅ'বোৰ চাই যদি আপোনালোকে ভাল পায় তেন্তে লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। এইফালে তেওঁলোকে খাই আছে, ইফতাৰ কৰি আছে আৰু হাজবেণ্ডে ভিডিঅ'ত ওলাবলৈ অকণমান লাজ কৰে আৰু যিমানেই লাজ কৰে চাওকচোন মই তিমানেই ভিডিঅ' মুখৰ ওচৰত গৈ কৰোঁগৈ। ভাল লাগে এনেকৈ লগাই থাকি। আৰু এয়া আব্বাহঁতে সকলোৱে বহি এতিয়া ইফতাৰ কৰি আছে আৰু তাৰপিছত এয়া তেওঁলোকে ইফতাৰ লৈ আহিছিলে মানে মাহঁতে আৰু হাজবেণ্ডহঁতে তেওঁলোকে ইফতাৰ লৈ আহিছিলে। ইফালে এয়া মাংস ইফালেও আছে মাংস। ইফতাৰখিনি অকণমানকৈ দেখুৱাই দিলোঁ আৰু কি আনিছিলে। ইফালে বুট, পোলাও, তাৰপাছত এইটো দৈ, ইফালে কণী আৰু বহুত গাল আছিল খাই শেষেই হ'ল। তাৰ পাছতহে মই ভিডিঅ'টো কৰিছোঁ, পাহৰিয়ে গ'লোঁ মানে ভিডিঅ' কৰিবলৈ, কামত ব্যস্ত হৈ থাকিলোঁ। এইফালে ফুলৰি আনিছিলে, এইফালে দেখিছে নহয় খাই আধা গ'লেই তাৰ পাছত ভিডিঅ' কৰিছোঁ। তাৰপাছত এইফালে ফ্ৰুটছখিনি, এইফালে পিঠাগুড়ি আনিছিলে মায়ে যিহেতু ফোনত কৈয়ে থাকে পিঠাগুড়ি আনিবলৈ তো এয়া এইবাৰ আহোঁতে পিঠাগুড়ি লৈ আহিছে। ৰোজা মাহত পিঠাগুড়ি কেতিয়াবা পিঠা খাবলৈ মন যায় সেইকাৰণে মায়ে এয়া পিঠাগুড়ি আমালৈ লৈ আহিছে। এইফালে আমালৈ ঈদৰ গিফ্ট আহি গ'ল। এইফালে এতিয়া মাহঁতে লৈ আহিছে আমাৰ ঘৰৰ সকলোৰে কাৰণে আনিছে, আম্মা, আব্বা, ভাইটি চবৰ কাৰণে আনিছে। আৰু এতিয়াই কাপোৰবোৰ দেখুৱাই নিদিওঁ, একদম ঈদৰ দিনাখন পিন্ধিম আৰু তেতিয়া আপোনালোকক দেখুৱাই দিম দেই। ইমান সোনকালে মানে দেখুৱাই নিদিওঁ, বেয়া লাগে আৰু সকলোৱে দেখিয়ে যাব এতিয়া সেইকাৰণে আৰু এয়াই তেওঁলোকে গিফ্ট লৈ আহিছে ঈদৰ। ভালো লাগিছে আৰু ঈদৰ গিফ্ট পাই গ'লোঁ। যাবলৈ ওলালে আহিলে ভাল লাগে, যোৱা সময়ত বেয়া লাগে মানে। থাকি যোৱা নহ'বা আজি, থাকি যোৱা আজি। এতিয়া তেওঁৰ কাণ্ডবোৰ চাবচোন, যেতিয়াই মই ভিডিঅ'টো অন কৰোঁ তেতিয়াই মানে আঁতৰি আঁতৰি যায়গৈ। ইমানেই লাজ বাপৰে। একো নাই, এদিন নহয় এদিন লাজটো ভাঙিবই। আৰু এই দেখিছেনে ভিডিঅ'টোত মানে মই মুখৰ ওচৰলৈ নি আছোঁ কিন্তু তেওঁ আঁতৰি আঁতৰি গৈছে। মই ভিডিঅ'টো মানে অকণমান শ্ল' কৰি দিছোঁ আৰু এই দেখিছে আঁতৰি আঁতৰি যাব। এনেকৈয়ে কৰে যেতিয়াই ভিডিঅ' কৰিম, একো নাই এনেও লাজটো কমিবই। আৰু তেওঁলোক এতিয়া যাবলৈ ওলাইছে, তেওঁলোকো যায়গৈ আৰু এতিয়া। আৰু ময়ো ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ। যদিহে ভাল লাগিছে ভিডিঅ'টো চাই তেন্তে লাইক কৰিব, কমেণ্ট কৰিব, মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। তেন্তে আজিলৈ বাই বাই, নেক্সট ভিডিঅ'ত আকৌ লগ পাম।